বস্তু এটাৰ দাম বঢ়াইছে তাৰপিছত কমাইছে আৰু এবাৰ বঢ়াইছে আৰু এবাৰ কমাইছে এনেকুৱা কুৱেশ্যন বিলাক আমাৰ বহুত বেছি কনফিউজিং লাগে যেনেকৈ এইটো কুৱেশ্যনতে কৈছে এজন দোকানীয়ে প্ৰথমতে বস্তু এটাৰ দাম 40% বঢ়াই দিছে আৰু তাৰ পাছত আমাক সুধিছে যে কিমাননো দাম কমাব লাগিব যাতে সি আগৰ দামটোৱে পায় মেক্সিমাম ষ্টুডেণ্টে এনসাৰ দিব যে 40% উইল বি কাৰেক্ট এনসাৰ 40 টকা বঢ়াইছে 40 টকা কমাব কাম খতম কিন্তু আমাক এক্স্যাক্টলি টকাৰ কথা সোধা নাই আমাক ইয়াতে কৈছে কিমান পাৰ্চেন্টেজ কমাব লাগিব হাউ মাচ পাৰ্চেন্টেজ ডিসকাউন্ট শুড বি এলাউড কিমান পাৰ্চেন্ট ডিসকাউন্ট দিব লাগিব তো এই ক্ষেত্ৰত আমি প্ৰথমতে চাম যে বস্তুটোৰ দাম ধৰি লোৱা হল 100 টকা আছিল তাৰ পৰা 40% যদি বৃদ্ধি পাইছে মানে 140 উইল বি আৱাৰ কাৰেক্ট এনসাৰ যে 140 টকা বৰ্তমান বস্তুটোৰ দাম তাৰ পৰা আমাক কৈছে এতিয়া আকৌ কমাব লাগিব ডিসকাউন্ট দিব লাগিব তো কিমান টকা ডিসকাউন্ট দিম 40 টকা ডিসকাউন্ট দিম ডিসকাউন্ট কাৰ ওপৰত দিয়া হয় ডিসকাউন্ট সদায় এইটো নহয় এমআরপি তো এমআরপিৰ ওপৰত দিয়া হয় অৰ্থাৎ 140 টকাৰ ওপৰত যদি 40 টকা আমি ৰেহাই দি দিও তেতিয়া হলে আমাৰ প্ৰাৰম্ভিক দামতে বস্তুটো বিক্ৰী কৰা হ'ব এটা ইয়াৰে লগত 100 মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে আমাৰ পাৰ্চেন্টেজটো ওলাই আহিব তো কেনেকৈ কাটিম ইয়াতে আমি দেখিলো 2 ৰে দেখিলো দুবাৰ গল আৰু 2 ৰে 7 বাৰ গল তো 2/7 আছে 2/7 থাকিলে কি হয় 2/7 আমি যদি ফ্ৰেকশনৰ পৰা পাৰ্চেন্টেজত কনভাৰ্ট কৰো 28.57 will be our correct answer 28/1 হ'ব আমাৰ পাৰ্চেন্টেজ যেটো আমি অৰিজিনাল মাৰ্ক প্ৰাইস পাবলৈকে কমাব লাগিব